মাদাল্লাহ বাচ্চা তোৰ কি অসুবিধা আছে বাবা যোৱাকালি মই অম্বুবাচী মেলালৈ মোৰ গাৰ্লফ্ৰেণ্ডক লৈ পেলাই আহিছোঁ মোৰ গাৰ্লফ্ৰেণ্ডজনী হঠাতে গায়ব হৈ থাকিলে নহয় এতিয়া ক'তো বিচাৰি পোৱা নাই বাবা মোক কিবা এটা উপায় দিয়কচোন আপুনি সব ঠিক হৈ যাব বাচ্চা সব ঠিক হৈ যাব তুমিতো জানাই মোৰ এটাই উচুল আছে কামত নলবা ঘোষ তোৰ মাইকী ডাঙৰ বাচ্চা মই দেখিছো কি দেখিছে বাবা হাতত মান নিদিবি বাধা আহি পৰে মই দেখিছো তাই তোক একেবাৰে এৰি থৈ গৈছে জানি বুজি চিক চিক আৰু কিবা সমস্যা বাবা মোৰ কাষৰ ঘৰৰ বৌজনী যে তেখেতৰ লগত মোৰ অবৈধ সম্পৰ্ক আছে বুলি তেখেতৰ হাজবেণ্ডে সন্দেহ কৰিছে তেখেতে সন্দেহ নকৰিবৰ কাৰণে কিবা এটা উপায় দিয়কচোন মোক ভাবি গাৰ্লফ্ৰেণ্ড থকাৰ পিছতো পৰস্ত্ৰীৰ লগত অবৈধ সম্পৰ্ক না 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 মই দেখি আছো তাৰ বতাটো গুণ্ডা আছে সম্পৰ্ক কৰি দে নহলে কোনোবাই দিনা উৰি যাবি চিক চিকি পক 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 বাবা মোৰ মানে ঘৈণীজনীক মোৰ কেতিয়াবা সন্দেহ হয় তাই কাৰোবাৰ লগত অবৈধ সম্পৰ্কত আছে নেকি তাই মানে মোবাইলটো মোক যাতকে চুবলৈ নিদিয়ে কাৰোবাক মেছেজ কল কৰি থাকে মই মানে গমো পাইছো এই তাইক কিবা এটা উপায় দিয়কচোন মানে মই যাতে ঠিক হৈ যায় তাই ভাবি নিজৰ ঘৰে থকা স্বত্তেও তোৰ পৰস্ত্ৰী তোৰ গাৰ্লফ্ৰেণ্ডৰ লগত তোৰ অবৈধ সম্পৰ্ক আছে তোৰ সকলোৱে জানে এই বাবাৰ এটা উচুল আছে কামত নলবি ঘোষ তোৰ মাইকী ডাঙৰ ঘোষ স্বাহা 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 বাবা আপোনালৈ মোৰ একদম অন্তিমটো প্ৰশ্ন এই প্ৰশ্নটো আপুনি উত্তৰটো দিয়ক বাবা মোক সমাধানটো কৰি দিয়ক চিন্তাও নাই বাবা চলিবলৈ বৰ অসুবিধা হৈছে পইচা পাতি বহুত প্ৰব্লেম কিবা এটা উপায় দিয়কচোন বাবা মোক প্লিজ উপায় এটাই আছে বাচ্চা এটাই ২৭ তাৰিখে গধূলি ৫টা বজাত গুৱাহাটী চিটি চেণ্টাৰত তই উপস্থিত থাকিবি এখন অসমীয়া চিনেমা মালামাল বয়জ বুলি তাৰ ট্ৰেইলাৰ ৰিলিজ হ'ব দুজন অভিনেতা আহিব বলিউডৰ পৰা আৰু অসমৰ কেইবাটাও অভিনেতা অভিনেত্ৰী তাত উপস্থিত থাকিব পইচা সংক্ৰান্তত তোৰ যি সমস্যা আছে সকলো নিৰাপদে সমাধান হ'ব বাচ্চা তোৰ মাদাল্লাহ এতিয়া যা বাচ্চা চিক চিকি পক 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 বাবা মই যাওঁনে যা তোৰ মাদাল্লাহ যাওঁ চিক চিকি